হাই ফ্ৰেন্ডছ পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assam job career.in বুলি সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেট সমূহ আপোনালোকক দি থাকো সেই ৱেবছাইটটো এনেদৰে আহি যাব ইয়াতে আপোনালোকে যোনটো ফাৰ্স্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে আজি আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰাইভেট জব ইন আসাম 2026 GNRC Medishop Recruitment apply now তো পুনৰ GNRC Medishopৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে যিসকল আগ্ৰহী হয় এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লগতে বহুকেইটা ভাল ভাল প্ৰাইভেট জবৰ পোষ্টও মুকলি কৰিছে তো যিসকলে এটা ভাল প্ৰাইভেট জব বিচাৰি আছে আজি এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে আজি এক নম্বৰ পোষ্টটো মুকলি কৰা হৈছে GNRC Medishop Recruitment 2026 ইয়াতে প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে ফাৰ্মাচিষ্টৰ বিভাগত টোটেল 6টা পোষ্ট মুকলি কৰিছে পোষ্ট কোডটো ইয়াতে মেনশন কৰি দিয়া হৈছে জব লোকেশনটো হৈছে গুৱাহাটী হাতীগাঁও বেলতলা জোৰোড গুৱাহাটী ক্লাব তো গুৱাহাটী এই লোকেশন কেটাত এই পোষ্টটো মুকলি কৰা হৈছে যিসকল আগ্ৰহী হয় তেওঁলোকে আবেদন কৰি ল'ব জবটো কৰাৰ বাবদ আপোনালোকক স্যালাৰি দিয়া হ'ব 17000 টকা প্ৰতি মাহে দৰমহা হাতত দিয়া হ'ব প্লাস PF প্লাস ESIC আৰু বোনাস পাই যাব তো যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি লগতে বহুকেইটা বেনিফিটো আপোনালোকক দিয়া হ'ব এজ লিমিট 26 ইয়াৰ্স বিচৰা হৈছে শিক্ষাগত অৰ্হতা এই পোষ্টৰ কাৰণে যিসকলে বি ফাৰ্ম বা ডি ফাৰ্ম কৰিলে আৰু যিসকলৰ ৰেজিষ্ট্ৰেচন কৰা আছে ফাৰ্মাসি মাস হেবে ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব যিসকলে ডি ফাৰ্ম বা বি ফাৰ্ম কমপ্লিট কৰি ৰেজিষ্ট্ৰেচন কৰা আছে তো সেই সকল ক্যান্ডিডেটে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব শিফটটো হৈছে ৰোটেশনাল শিফটটো আপোনালোকৰ খলনি হৈ থাকিব জব ৰেসপন্সিবিলিটিজ সমূহ ইয়াতে মেনশন কৰা হৈছে গুটে সমূহ ভালদৰে বা পঢ়ি চাই ল'ব ইয়াৰ পিছতে নেক্সট পোষ্টটো মুকলি কৰা হৈছে ই-কমাৰ্চ এক্সিকিউটিভ বিভাগত এটা পোষ্ট কোডটো মেনশন কৰি দিছে জব লোকেশন হেঙেৰাবাৰী গুৱাহাটী লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে আৰু এই পোষ্টটো কৰাৰ বাবদ আপোনালোকক স্যালাৰি দিয়া হ'ব 25000 টকা প্ৰতি মাহে দৰমহা প্লাস আদাৰ বেনিফিট তো যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি লগতে বেলেগ আদাৰ বেনিফিটসও আপোনালোকে পাই যাব শিক্ষাগত অৰ্হতা এই পোষ্টৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে এনি ডিসিপ্লিন আৰু MBA সকলে প্ৰিফেড পাই যাব আদাৰ ৰিকুৱাৰমেন্ট ইয়াতে মেনশন কৰি দিয়া হৈছে যেনেকৈ এক্সেলেন্ট নলেজ অফ MS Excel এণ্ড ষ্ট্ৰং এনালিটিকেল স্কিল আপোনালোকৰ বিচৰা হৈছে এই জবটোৰ কাৰণে ইয়াৰ লগতে এক্সেলেন্ট ভেৰিয়েবল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিল ইন ইংলিছ বিচৰা হৈছে ষ্ট্ৰং কোঅৰ্ডিনেশ্যন প্ৰবলেম সলভিং এণ্ড ওনাৰশিপ মাইন্ডসেট তো তিনটাকৈ আপোনালোকৰ স্কিল বিচৰা হৈছে ইয়াৰ লগতে কি ৰেসপন্সিবিলিটিজ সমূহ মেনশন কৰি দিয়া হৈছে গুটে সমূহ ভালদৰে বা পঢ়ি চাই ল'ব যদি এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব পোষ্ট কেটা আবেদন কৰাৰ বাবদ আপোনালোকে 1 টকাও ফিজ পে কৰিব নালাগে নো এপ্লিকেশন ফিজ ফ্ৰীকৈ আবেদন কৰিব পাৰিব ইয়াতে মেনশন কৰা হৈছে কেনেকৈ আপোনালোকে আবেদন কৰিব এই পোষ্ট কেটাৰ কাৰণে যোনটো প্ৰথমৰ ফাৰ্মাচিষ্টৰ পোষ্ট হয় এই পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড পাৰসন সকলে ইয়াতে যোনটো GNRC মেডিশপৰ অফিস আছে তাৰ অফিসতে গৈ আপোনালোকে একপি আপোনালোকৰ আপডেটেড বায়োডাটা বা ৰিজিউম লগতে ৰেজিষ্ট্ৰেচন এণ্ড এনি আইডি প্ৰুফ জমা কৰিব লাগিব ৰেজিষ্ট্ৰেচনটো আৰু লগতে এনি আপোনালোকৰ আইডি প্ৰুফ পান কাৰ্ড বা ভোটাৰ কাৰ্ড আপোনালোকে যিকোনো এটা দিব পাৰে ডকুমেন্ট ইয়াৰ লগতে আপডেটেড যিখন আপোনালোকৰ বায়োডাটা সেই বায়োডাটাখন এটা ডেট দিয়া হৈছে 22 জুন মনডে দিনাখন আপোনালোকে তাতে GNRC মেডিশপৰ অফিসত জমা দিব লাগিব টাইমটো দিয়া হৈছে 3:30 ৰ পৰা 5 বজালৈকে ইয়াত টাইমিং দিয়া হৈছে এই সময়খিনি ভিতৰত জমা দি আহিব ভেন্যুটো মেনশন কৰি দিয়া হৈছে GNRC মেডিশপ হেঙেৰাবাৰী ইয়াতে লোকেশনটো মেনশন কৰা আছে মানে এড্ৰেছটো মেনশন কৰা আছে আৰু ইয়াৰ যোনটো গুগল লোকেশন সেই লোকেশনটো ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি গুগল লোকেশনটো চাই ল'ব পাৰিব আৰু সেকেন্ড যোনটো ই-কমাৰ্চ এক্সিকিউটিভৰ পোষ্ট হয় এই পোষ্টৰ কাৰণে ইয়াতে মেইল দিয়া হৈছে এই মেইলত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত এপ্লিকেশন ফৰ ই-কমাৰ্চ এক্সিকিউটিভ বুলি মেনশন কৰি দিব লাষ্ট ডেট দিয়া হৈছে 24 জুনলৈকে পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব
ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে SBI PO Recruitment 2026 1500 probationary অফিচাৰ পোষ্ট অনলাইন এপ্লাই তো এতে 1500টা পোষ্ট মুকলি কৰা হৈছে অফিচাৰৰ বিভাগত কেটেগৰী ওয়াইজ পোষ্টসমূহ ভাগ কৰি দিয়া হৈছে SC সকলৰ কাৰণে আছে 234টা পোষ্ট ST সকলৰ কাৰণে আছে 144টা OBC সকলৰ কাৰণে 390টা EWS সকলৰ কাৰণে 144টা আৰু জেনেৰেল সকলৰ কাৰণে 588টা পোষ্ট মুকলি কৰিছে এক্সাম চেণ্টাৰসমূহ মেনশ্যন কৰি দিয়া হৈছে ইয়াৰ কাৰণে যেটো এক্সাম লোৱা হ'ব এক্সাম চেণ্টাৰসমূহ মেনশ্যন কৰিছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ তো এই লোকেশন কেইটাত আপোনালোকে যিকোনো এটা লোকেশনত এক্সাম দিব লাগিব দৰমহাটো এতে মেনশ্যন কৰি দিয়া হৈছে এই জবটো কৰা বাবদ আপোনালোকক কিমান টকাকৈ দৰমহা দিয়া হ'ব তো স্যালাৰিটো আপোনালোকে ধুনীয়াকৈ চাই ল'ব এজ লিমিটটো আপোনালোকক বিচৰা হৈছে 21 ৰ পৰা 30 ইয়াৰ্ছলৈকে এজ লিমিট বিচৰা হৈছে তো যিসকলৰ এই সময়খিনিৰ ভিতৰত বয়স হৈছে তো তেওঁলোকে যদি আগ্ৰহী হয় SBI এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লগতে এজ ৰিলেক্সেবল পাই যাব SC ST সকলে 5 বছৰকৈ OBC সকলে 3 বছৰ PWBD সকলে 10 বছৰ PWBD OBC আৰু NCL সকলে 13 বছৰ PWBD SC ST সকলে 15 বছৰ আৰু এক্স সাৰ্ভিসমেন সকলে 5 বছৰ এডুকেশনাল কোৱালিফিকেশন গ্ৰেজুৱেট বিচাৰিছে এনি ডিসিপ্লিন ইয়াৰ লগতে যিসকলে ফাইনেল ইয়াৰ ষ্টুডেন্ট বৰ্তমান সেমিষ্টাৰ ওয়াইজ পঢ়ি আছে গ্ৰেজুৱেচন হ'ব ফাইনেল ইয়াৰ তো সেই সকল কেণ্ডিডেটেও আবেদন কৰিব পাৰিব আদাৰ যিসকল ডিগ্ৰী হোল্ডাৰ যিসকলে মেডিকেল ইঞ্জিনিয়াৰিং বা চাৰ্টাৰ্ড একাউন্টেন্ট কষ্ট একাউন্টেন্ট এই সকলে আবেদন কৰিব পাৰিব যিসকলে ডিগ্ৰী ডিপ্লোমা কৰিলে এইখিনি ওপৰত তো সেই সকলো এলিজিবল হয় এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰিবলৈ এপ্লিকেশন ফিজ এটা পে কৰিব লাগিব এই জবটো আবেদন কৰাৰ বাবদ UR EWS OBC সকলে 750 টকা SC ST PWBD সকলে একো দিব নালাগে ফ্ৰীকৈ আবেদন কৰিব পাৰিব আৰু পেমেন্ট মোডটো হৈছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং তিনটা প্ৰসেস দিছে যিকোনো এটা মাধ্যমেৰে আপোনালোকে এই ফিজটো পে কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ তলতে সিলেকশন প্ৰসেসটো মেনশ্যন কৰি দিয়া হৈছে ইয়াতে আপোনালোকক কেনেদৰে সিলেক্ট কৰা হ'ব তো তিনটা স্টেপত আপোনালোকক সিলেক্ট কৰা হ'ব তিনটা ষ্টেজত প্ৰথম ষ্টেজটো হৈছে পাৰ্লিমিনাৰী এক্সাম লোৱা হ'ব আপোনালোকক 100 মাৰ্কৰ ইয়াতে মেনশ্যন কৰি দিয়া হৈছে কোনটো সাবজেক্টত কিমানটা কোৱেশ্চন আহিব কিমান মাৰ্ক থাকিব বা কিমান মিনিট থাকিব তো সকলোখিনি ইয়াতে মেনশ্যন কৰি দিছে চাই ল'ব সেকেন্ড আপোনালোকৰ আহিলে মেইন এক্সামিনেশ্যন ইয়াতে আপোনালোকৰ 200 মাৰ্কৰ এটা মেইন এক্সামিনেশ্যন লোৱা হ'ব ইয়াৰ পিছতে আপোনালোকৰ আহিলে অবজেক্টিভ টেষ্ট ইয়াতে গুটে সাবজেক্টখিনি মাৰ্ক কোৱেশ্চন আৰু সময় গুটেখিনি মেনশ্যন কৰি দিয়া হৈছে গুটেখিনি ভালদৰে চাই ল'ব ইয়াৰ পিছতে আপোনালোকৰ আহিব 3 নম্বৰ প্ৰসেসটো হৈছে ইন্টাৰভিউ তো আপোনালোকে 3 নম্বৰ প্ৰসেসটোত ইন্টাৰভিউ কমপ্লিট কৰিব লাগিব ইন্টাৰভিউত আপোনালোকৰ 30 মাৰ্ক থাকিব লাগিব গ্ৰুপ এক্সাৰসাইজৰ 20 মাৰ্ক ইয়াতে আপোনালোকে যেটো ইন্টাৰভিউ লোৱা হ'ব এই ইন্টাৰভিউটো দিব লাগিব ইন্টাৰভিউ পিছত যদি আপোনালোকে গুটে কিটাতে ধুনীয়াকৈ পাস কৰে ফাইনেল সিলেকশন আপোনালোকক কৰা হ'ব জবটোৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে আপোনালোকে দেখা পাব অনলাইন এপ্লিকেশন ফৰ্ম ক্লিক কৰি আবেদন কৰি ল'ব পাৰিব আৰু ইয়াৰ এডভাৰটাইজমেন্ট ডিটেইলছটো যদি চাব বিচাৰে ইয়াতে চাই ল'ব পাৰিব আৰু SBI PO গাইডবুক তো এই জবটোৰ কাৰণে যিসমূহ গাইডবুক আপোনালোকে ল'ব বিচাৰে বা যিসমূহ কিতাপ পঢ়িব লাগিব সেই গাইডবুকখিনি আপোনালোকে চাই ল'ব পাৰিব অফিচিয়েল ৱেবছাইটটোত যদি ভিজিট কৰিব বিচাৰে ইয়াতে লিংক দিয়া আছে তাতে ভিজিট কৰি জবটোৰ বিষয়ে গুটেখিনি ভালদৰে চাই ল'ব পাৰিব তো গুটেখিনি লিংক ভিডিওৰ ডেসক্ৰিপচনত দিয়া থাকিব তাতে আপোনালোকে ডাইৰেক্ট ভিজিট কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে বাকিখিনিও কামো কৰিব পাৰিব তো যেতিয়া আপোনালোকে লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে যিসকল নতুন ইউজাৰ তো তেওঁলোকে ক্লিক here for new registration তো ইয়াতে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি প্ৰথম ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত জবটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যিসকল অলৰেডি ৰেজিষ্টাৰ কৰা আছে তেওঁলোকে তলতে যোনটো লগইন ফৰ অলৰেডি ৰেজিষ্টাৰ ক্যান্ডিডেট তাতে ক্লিক কৰি লগইন আপোনালোকৰ পাছৱৰ্ড বা আইডিটো ফিল কৰি লগইন কৰি জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লগতে কেইটামান ইম্পৰ্টেন্ট ডেট আপোনালোকক মই জনাই দিও ষ্টাৰ্টিং ডেটটো হৈছে 18 জুনৰ পৰা জবটোৰ কাৰণে আবেদন কৰা মুকলি হৈছে লিংকটো লাষ্ট ডেট দিয়া হৈছে 8 জুলাই লৈকে যিসকল আগ্ৰহী হয় আবেদন কৰি ল'ব পাৰ্লিমিনাৰী এক্সামটো এডমিট কাৰ্ডখন
ৰিলিজ কৰা হ'ব 2 বা 2nd বা 3rd উইকত জুলাই 2nd বা 3rd উইকত ইয়াৰ যিখন এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখন ৰিলিজ কৰা হ'ব পাৰ্লিমিনাৰী এক্সামটো লোৱা হ'ব আগষ্টত তাৰপিছতে আপোনালোকৰ পাৰ্লিমিনাৰী এক্সামৰ ৰিজাল্ট দিয়া হ'ব আগষ্ট বা ছেপ্টেম্বৰত মেইন এক্সামটো লোৱা হ'ব ছেপ্টেম্বৰত আৰু ইয়াৰ ৰিজাল্টটো দিয়া হ'ব ছেপ্টেম্বৰ বা অক্টোবৰত আৰু বাকি যিসমূহ টেষ্ট লোৱা হ'ব সেই ইন্টাৰভিউ টেষ্টসমূহ অক্টোবৰ বা নৱেম্বৰত লোৱা হ'ব তো যিসকল আগ্ৰহী হয় আবেদন কৰি ল'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে জেএছপি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিক্ৰুটমেন্ট প্ৰথম পোষ্টটো মুকলি কৰা হৈছে সেলছ মেনেজাৰৰ বিভাগত দুটা পোষ্ট ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেচন কৰা কেণ্ডিডেট বিচাৰিছে এক্সপেৰিয়েন্স মিনিমাম 4 বছৰ সেলছ সেক্টৰত এক্সপেৰিয়েন্স বিচৰা হৈছে আৰু এজ লিমিট 25 ৰ পৰা 45 ইয়াৰ্স বিচাৰিছে সেকেন্ড পোষ্টটো আছে সেলছ এক্সিকিউটিভ বিভাগত দুটা পোষ্ট শিক্ষাগত অৰ্হতা গ্ৰেজুৱেচন বিচাৰিছে মিনিমাম 2 বছৰ সেলছ সেক্টৰত এক্সপেৰিয়েন্স থাকিব লাগিব আৰু এজ লিমিটটো আপ টু 45 ইয়াৰ্সলৈকে বিচৰা হৈছে তাৰ পিছতে আছে অফিচ এসিস্টেন্ট টোটাল পোষ্ট দুটা আছে ইয়াতে আপোনালোকৰ শিক্ষাগত অৰ্হতা ক্লাছ হায়াৰ সেকেন্ডাৰী পাছ হলে আবেদন কৰিব পাৰিব মিনিমাম 2 বছৰ ৰেলেভেন্ট এক্সপেৰিয়েন্স বিচৰা হৈছে এজ লিমিট আপ টু 45 ইয়াৰ্সলৈকে বিচৰা হৈছে তাৰ পিছতে আছে বেক অফিচ এক্সিকিউটিভ এই বিভাগত দুটা পোষ্ট মুকলি কৰিছে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেচন কৰা কেণ্ডিডেট বিচাৰিছে এক্সপেৰিয়েন্স বিচৰা হৈছে মিনিমাম 2 বছৰ বেংকিং আৰু অফিচ এডমিনিষ্ট্ৰেশ্যন ওয়াৰ্কৰ ওপৰত 2 বছৰ মিনিমাম এক্সপেৰিয়েন্স বিচৰা হৈছে এজ লিমিট 45 ইয়াৰ্স বিচাৰিছে ইয়াৰ পিছতে আছে সাইট সুপাৰভাইজাৰ বিভাগত দুটা পোষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ হায়াৰ সেকেন্ডাৰী পাছ হলে আবেদন কৰিব পাৰিব এক্সপেৰিয়েন্স মিনিমাম 2 বছৰ কনষ্ট্ৰাকচন ৰিলেটেড ওয়াৰ্কৰ ওপৰত বিচৰা হৈছে আৰু এজ লিমিট আপ টু 45 ইয়াৰ্সলৈকে যিসকল কেণ্ডিডেট তেওঁলোকে আবেদন কৰিব পাৰিব ইয়াৰ পিছতে আছে সাইট ইঞ্জিনিয়াৰ বিভাগত দুটা পোষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন বিটেক ইন সিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে লগতে আইটিআই সকলে আবেদন কৰিব পাৰিব আৰু 5 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে লগতে মিনিমাম 2 বছৰ ৰেলেভেন্ট এক্সপেৰিয়েন্সও বিচৰা হৈছে এজ লিমিট আপ টু 45 ইয়াৰ্সলৈকে বিচৰা হৈছে জব লোকেশনটো হৈছে যোৰহাট আদাৰ ক্ৰাইটেৰিয়া candidate must possess the required experience in their respective field proficient in Google ecosystem in mandatory including today jiketa system mention kora hoise ei system ketar opor apnalokor jotheshto khini bhal knowledge thakibo lagibo Google documents Google sheet Google drive to ekita aru logote Google cloud to ekita apnalokor ekitar opor apnalokor bhaleman khini knowledge pai ekita apnaloke system ketar kaam koribo paribo lagibo ইয়াৰ লগতে strong communication organizational and teamwork skill থকা সকলে প্ৰিফাৰেড পাই যাব candidate must be willing to relocate to and stay in Jorhat Assam if required by the organization তো যিসকল ইন্টারেস্টেড হয় পোষ্টৰ কাৰণে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV খন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি লব যেতিয়া আপোনালোকে মেইলত CV বা বায়োডাটা সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাস্টেড মেনশন কৰা হয় না পোষ্ট কেটা যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ডক্টৰ ৰাধা কিষাণ স্কুল ডিব্ৰুগড় ৰিক্ৰুটমেন্ট তো পোষ্টটো মুকলি কৰা হৈছে ডিব্ৰুগড়ত থকা ডক্টৰ ৰাধা কিষাণ স্কুলৰ ফালৰ পৰা ডিটিপি অপাৰেটৰ বিভাগত দুটা পোষ্ট মুকলি কৰা হৈছে স্যালাৰি 12 ৰ পৰা 30,000 টকা প্ৰতি মাহে দৰমহা আপোনালোকক দিয়া হ'ব আৰু ইয়াতে এক্সপেৰিয়েন্সৰ ওপৰত ভিত্তি কৰি আপোনালোকক স্যালাৰিটো দিয়া হ'ব শিক্ষাগত অৰ্হতা মিনিমাম হায়াৰ সেকেন্ডাৰী পাছ বিচৰা হৈছে লগতে যিসকলে ডিপ্লোমা সাৰ্টিফিকেট ডিটিপি গ্ৰাফিক্স ডিজাইনাৰ কম্পিউটাৰ এপ্লিকেশন গুড টাইপিং স্পীড ইন ইংলিছ এণ্ড ৰিজনেল ল্যাঙ্গুৱেজ তো মিনিমাম হায়াৰ সেকেন্ডাৰী পাছ হলে আবেদন কৰিব পাৰিব লগতে ডিপ্লোমা থাকিব লাগিব ডিটিপি সাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব ডিটিপি কৰা
ইয়াৰ লগতে গ্ৰাফিক্স ডিজাইনাৰ কম্পিউটাৰ এপ্লিকেশ্যন লগতে গুড টাইপিং স্পীড থাকিব লাগিব ইংলিছ আৰু ৰিজনেল লেংগুৱেজ টাইপ কৰা এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 পৰা 3 বছৰ ৱৰ্কিং এজ ডিটিপি অপাৰেটৰ তো ডিটিপি অপাৰেটৰত কাম কৰা 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এপ্লিকেশ্যন ফিজ নীল এই পোষ্টটো আবেদন কৰাৰ বাবদ আপোনালোকে 1 টকাও পে কৰিব নালাগে ফ্ৰীকৈ আবেদন কৰিব পাৰিব তো যিসকল ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CV বা বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে ইয়াতে স্কুলৰ অফিচ এড্ৰেছটো দিয়া হৈছে আপোনালোকে এই অফিচ এড্ৰেছত আপোনালোকৰ আপডেটেড বায়োডাটা বা শিক্ষাগত অৰ্হতা সাৰ্টিফিকেট সমূহ জমা দিও পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 25 জুনলৈকে পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহাকালিলৈ